একে আষাৰে কাৰোবাক দোষো দিব নোৱাৰি, একে আষাৰে কাৰোবাক নিৰ্দোষীও ক'ব পৰা নাযায়। কাৰণ জনসাধাৰণৰ নিৰাপত্তা আৰু জীৱনৰ সুৰক্ষাৰ কাৰণে অহৰ্নিশে জনহিতাৰ্থে জনসেৱাৰ্থে আৰক্ষীয়ে কাম কৰি আছে। গতিকে এটা ঘটনাৰ কাৰণে সমগ্ৰ আৰক্ষী প্ৰশাসনক আমি দুখ দিয়া উচিত নহয়। অন্যহাতে আইন শৃংখলাটো মানুহেই ব্ৰেক কৰে, আইন শৃংখলা বলবৎ হয় সমাজ শান্তিপূৰ্ণভাৱে পৰিচালিত হ'বৰ কাৰণে। কিন্তু সমাজৰে কিছু লোকে তেনেধৰণৰ আইন শৃংখলা ভংগ কৰে। এই ক্ষেত্ৰত পুলিচ কেতিয়াবা কঠোৰ হ'ব লগা হয়, অন্যহাতে কেতিয়াবা নিৰপৰাধী লোকো আৰক্ষীৰ মনস্তাত্ত্বিক অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হয়। মই ভাবোঁ যে এইবিলাক যথেষ্ট চেঞ্চিটিভ মেটাৰ। গতিকে সকলো আমি সচেতন হোৱা উচিত। আমি কাকো দুখ ঠেলি দিয়াটো উচিত নহয়, আৰক্ষীকো আমি দুখ ঠেলা উচিত নহয়, জনসাধাৰণো আমি একে সম্পূৰ্ণ ধোৱা তুলসী পাত নহয়। যদি জনসাধাৰণ 100% আমি ধোৱা তুলসী পাত হ'লেহেঁতেন আইন ভংগ কোনেও নকৰিলেহেঁতেন। গতিকে ইয়াতে বিশেষ ক'বলগীয়া একো নাই।